students, তো আজি মই তোমালোকক সায়েন্সৰ ওপৰত এটা ভিডিও বনাইছো যত তোমালোক বহুতে কমেন্ট কৰিছা যে বা মোক সায়েন্সৰ ওপৰত ভিডিও লাগে সায়েন্সৰ কনসেপ্টবোৰ ক্লিয়াৰ হোৱা নাই সায়েন্সৰ বহুতো নজনা আছে বা সায়েন্সৰ বহুত পাস কৰি গৈছো মই চেপ্টাৰবোৰ পিছত ৰৈ গৈছে মোৰ ক্লিয়াৰ হোৱা নাই প্ৰিবৰ্ডছ আহি আছে হলেও মোৰ ক্লিয়াৰ হোৱা নাই তো মই আজি তোমালোকৰ এই কোৱেশ্চনবোৰৰ কাৰণে এটা সায়েন্সত লৈ এটা ভিডিও বনাইছো যে সায়েন্স কেনে ধৰণে পঢ়িবা আৰু সায়েন্সৰ কনসেপ্টবোৰ কেনেকৈ ক্লিয়াৰ কৰি যাবা আৰু সায়েন্সত কেনে ধৰণে কোৱেশ্চন বাছিবা বা কেনে ধৰণৰ কোৱেশ্চন এক্সামত আহিব মই সেইবোৰৰ ওপৰত লৈ আজি তোমালোকৰ কাৰণে এটা ভিডিও বনাইছো তো আমি সকলোৱে 9ত পঢ়ি আহিছো যে যদি আমি কোনোবা এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰো তাৰ পাছত সেইটো বলে আমাৰ ওপৰত সমানে মানে ক্ৰিয়াশীল হ'ব বা সমানে বিপৰীত বল প্ৰয়োগ কৰিব সো আমি যদি সায়েন্সৰ যদি ভালদৰে পঢ়ো ন যদি আমি ভালদৰে বল প্ৰয়োগ কৰো তেতিয়া ৰিজাল্টৰ সেইটো বল আমাৰ ভালে আহিব অৰ্থাৎ ৰিজাল্টটো আমাৰ ভাল হোৱা খাতাক তো আমি এই কথা 9তে পঢ়ি আহিছো সো তোমালোকে ফাৰ্ষ্টতটো এইটো কথা নিজৰ এক্সামত এপ্লাই কৰাটো অতিকৈ দৰকাৰী যদি তোমালোকে বল প্ৰয়োগ কৰি এতিয়া ধৰা পঢ়িলা ন তেতিয়া সেইটো বল আকৌ কেতিয়া হ'ব আমাৰ ৰিজাল্টত আমাৰ ওপৰতে প্ৰয়োগ হ'ব অৰ্থাৎ আমাক মানে ভাল এটা ৰিজাল্ট আহি পাব সো সেইটো কথা তো সায়েন্স তোমালোকে কেনে ধৰণে পঢ়িবা তো মই আজি ক'বলৈ গৈ আছো তো যিবোৰ ষ্টুডেন্টৰ মানে সায়েন্সৰ মানে ফাৰ্ষ্টৰ পৰা হৈ গৈছে বা এটা কৈ সব কমপ্লিট কৰি আছে আৰু বৰ্তমান ৰিভিজনত আছে মানে ৰিভিজন কৰি আছে তো তেওঁলোকে ফাৰ্ষ্টৰ পৰা ৰিভিজন কৰি গলে হ'ল কাৰণ তোমালোকৰটো হৈ গৈছে সো এটা কৈ ৰিভিজন কৰি যোৱা যোনবোৰত কনসেপ্ট ক্লিয়াৰ হোৱা নাই বা যোনবোৰ বুজি পোৱা নাই সাৰৰ লগত শিকা বা ইউটিউবত সাৰ্চ কৰি শিকা তো তোমালোকৰ কাৰণে তেনেকে ধৰে পঢ়িবা আৰু যোনবোৰ ষ্টুডেন্টৰ এতিয়ালৈকে হোৱা নাই বা কনসেপ্টবোৰ ক্লিয়াৰ হোৱা নাই তো তোমালোকে কি কৰিবা মই আজি এই ভিডিওটোত কম বা কেনে ধৰণে পঢ়িবা কাৰণ হাতত এমাহ টাইম আছে আৰু এতিয়া যদি আমি ভালকে লাগু তেতিয়াহে আমাৰ এক্সামটো ভাল হ'ব সো আমি কেনে ধৰণে ফাৰ্ষ্টৰ পৰা পঢ়ি যাব লাগে কাৰণ এতিয়া হাতত এমাহ টাইম আছে সো আমি কি কৰিব লাগে ধৰা তোমাৰ যোনটো চেপ্টাৰ হোৱা নাই তুমি সেইটো চেপ্টাৰ ফাৰ্ষ্টত কেনে ধৰণে পঢ়িবা তো তোমালোকৰ যোনটো চেপ্টাৰ হোৱা নাই ফাৰ্ষ্টত তুমি এনচিইআৰটি ৰিডিং কৰি নালাগে যাব ফাৰ্ষ্টতে কয় এনচিইআৰটি ৰিডিং কৰি যোৱা নালাগে এনচিইআৰটি ৰিডিং কৰিব ফাৰ্ষ্টত তোমালোকে লেকচাৰ এটা চাবা বা সেইটো কনসেপ্টটো নিজে ফাৰ্ষ্টত বুজি লোৱা তোমাৰ ধৰা এতিয়াতো স্কুল বন্ধ আছে সো স্কুলত যদি কনসেপ্টটো নোৱাৰা বা ছাৰ বা মেমহত নাই এতিয়া তো তোমালোকে কি কৰিবা ইউটিউবত যে এটা ওয়ান শট ভিডিও চালে হ'ল তাৰ পাছতহে তোমালোক যেতিয়া তোমালোকৰ মানে কনসেপ্টটো নিজৰ মনত ক্লিয়াৰ হ'ব তাৰ পাছতহে তোমালোকে মানে এনচিইআৰটি বুকটো আহিবা তাৰ পাছত বুকটো মানে নিজৰ ক্লাছৰ বুকটো ভালদৰে ৰিড কৰি যাবা মানে সব ফাৰ্ষ্টৰ পৰা সব ৰিড কৰিব দৰকাৰ নাই তোমালোকক যোনটো লাগে যে এইটো আহিব পৰা কোৱেশ্চন তাতে ৰিড কৰিলা আৰু কিতাপৰ ওচৰতে দৰকাৰ নাই তাৰ তলত অকল চিন মাৰিব কিতাপবোৰ লেতেৰা কৰি পেলোৱা কিতাপৰ ওচৰ পাছৰ যেনেকে লিখা তেনেকে লিখি পেলোৱা আমাকতো কিতাপ নালাগে ন কিতাপনো নেবেছো আমি সব য'ত লিখিব আছে লিখি লোৱা কিতাপৰ মানে খালি এনেকা জেগাও নাৰাখিবা সবতে লিখি পেলোৱা যোনবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন বহিত লিখিব নালাগে কাৰণ হাতত টাইম নাই কিতাপৰ ওচৰতে লিখি লোৱা আৰু তাতে এনসাৰটো আন্ডাৰলাইন কৰি দিয়া তেতিয়া আমি কি কৰিম বহিও ওলোৱা দৰকাৰ নাই জাস্ট কিতাপটো ওলাম আৰু ৰিভিজন মাৰি যাম সো ময়ো তেনেকাই কৰিছিলো মই একোৱে মানে বহিত ইমান লিখা কৰা নাই সো মই কি কৰিছিলো মানে কিতাপৰ যোনটো ৰাফ পেজৰ মোৰ লগত কিতাপ আছে মই তোমালোকক দেখাইছো যে এইটো চেপ্টাৰ হ'ল ধাতু আৰু অধাতু তো ইয়াতো এইটো চোৱা মই ইয়াতে কি কৰিছিলো সব মানে ৰাফ পেজত লিখি লৈছিলো এনেকা ধৰণে ৰাফ পেজত লিখি লৈছিলো এনেকা ধৰণে মানে মই যিবোৰ মানে বুজা নাই ন তেনেকে সব ৰাফ পেজত লিখি লৈছিলো এইটো এনেকা ধৰণে অকল এইটো চেপ্টাৰ বুলিয়ে নহয় মই বাকি চেপ্টাৰনো এনেকা ধৰণে লিখি লৈছিলো এইদৰে সব মানে ইফালে একো নেৰিবা মানে যিমানবোৰ কোৱেশ্চনছ আছে তোমালোকে পুৰা ৰাফ পেজত লিখি লবা এইটো কিবা ইলেক্ট্ৰনিয়াম মেণ্ডেলিভৰ সূত্ৰটো মানে পুৰা মই ৰাফ পেজত লিখি লৈছিলো সো এনেকে পঢ়িবা মই কাৰণ আজি সায়েন্সৰ কিতাপো লৈ আহিছিলো তোমালোকক অলপ ইম্পৰ্টেন্স দিব পাৰোনে মানে ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ দিব পাৰো বুলি স্নায়ুকোষ নিয়ন্ত্ৰণ আৰু সমন্বয় এনেকুৱা ধৰণৰ যিমানবোৰ চেপ্টাৰ আছে মই পুৰা ওচৰতে লিখি পঢ়িছিলো কাৰণ মোৰ হাততো টাইম নাছিল ন মানে নোটছ প্ৰিপেয়াৰ কৰি থাকিব বা নোটছ বনাই মেলি ভালদৰে লিখিব নাই হাতত টাইমে নাই এতিয়া আৰু সেইবোৰ কৰা একো টাইম নাই যদি ফাৰ্ষ্টৰ পৰা পঢ়ি গলো হয় সেইবোৰ কৰিব ভালদৰে পাৰিলো হয় কিন্তু এতিয়া হাতত টাইম নাই সো আমি কি কৰিম ৰাফ পেজত লিখি লৈ যাম যোনটো কিতাপৰ সাইডৰ ৰাফ পেজ আছে এটাকৈ লিখি লৈ যাম আৰু ফাৰ্ষ্টৰ এইটো কথা তাৰ পাছত সেকেন্ডত আমি কি হ'ব লাগে যে কনসেপ্টবোৰ ক্লিয়াৰ হ'ব লাগে সো কনসেপ্টবোৰ যেতিয়া ক্লিয়াৰ হ'ব না তেতিয়াহে মনত ভাব আহিব যে মোৰ কনসেপ্টবোৰ ক্লিয়াৰ হৈছে মই পাৰিম সো আমি জাস্ট সায়েন্সত ৰট্টা মাৰি গলে নহব কাৰণ সায়েন্সত ৰট্টাফিকেশন একোৱে কামত নালাগিব আমি তাতে কনসেপ্টবোৰ ক্লিয়াৰ হোৱা বহুত দৰকাৰী কনসেপ্টবোৰ যেতিয়া ক্লিয়াৰ হৈ যায় তেতিয়াহে মনত এটা ভাব আহে যে মই পাৰিম বা মই কৰিছো তেনেকুৱা টাইপৰ সো তোমালোকে যদি কনসেপ্টবোৰ বুজি পোৱা নাই তেতিয়া কি কৰিবা ইউটিউবত সাৰ্চ কৰি চাবা বা মুকে কমেন্টত জনাবা যে বা মই এইটো টপিকৰ ওপৰত কমেন্ট জনা এইটো টপিকৰ ওপৰত মোৰ কনসেপ্ট ক্লিয়াৰ হোৱা নাই বা মই বুজি পোৱা নাই এনেকুৱা ধৰণে কবা মই তোমালোকক হেল্প কৰিব ট্ৰাই কৰিম সো তোমালোক ফাৰ্ষ্টত কনসেপ্ট ক্লিয়াৰ হৈ যাবা আৰু তোমালোকে এনেকুৱা জানিব লাগিব যে এইটো টপিক মানে এইটো মানে কি কিয়
কেনেকৈ কিয় হয় এনেকুৱা ধৰণৰ যিমানবোৰ মানে হোৱাইটো তোমালোকে যেতিয়া জানিবা তেতিয়াহে কনচেপ্টটো ক্লিয়াৰ হ'ব সো ফাৰ্ষ্ট কথা এইটো সেকেন্ড কথা কি যে এনচিইআৰটি বুক মই ভালদৰে মানে ইম্পৰ্টেণ্ট কিটা ৰিড কৰিব কিয় দিছো কাৰণ এতিয়া এক্সামত 45 মাৰ্কৰ এমসিকিউ আহিব আমি সকলোৱে জানো তো এমসিকিউত আমি এটাকে গোটা নম্বৰ পাম যত আমি বনাই চনাই লিখিব নালাগে জাস্ট আমি সেইটো বস্তু জানিলে আমি এটা নম্বৰ পাই গলো সো সেই কাৰণে বুক ৰিড কৰাটো অতিকৈ দৰকাৰী আৰু যিবোৰ ফিজিক্সৰ অংক টাইপৰ আছে ন এইটো তোমালোকে ভালদৰে মানে প্ৰেক্টিছ কৰি লোৱাটো দৰকাৰী তাৰ উদাহৰণবোৰো ভালদৰে চাই যাবা আৰু যদি তোমালোকক কিবা প্ৰবলেম হৈছে তেতিয়া মোক জনাবা আৰু যদি কোনোবা চেপ্টাৰ তোমালোকক এমসিকিউ লাগে বা পিৱাইকিউজ কোৱেশ্চন লাগে বা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন লাগে মই তোমালোকক সব দিম মোৰ মানে যোৱা 10 ক্লাছ 10ৰ নোটছবোৰ আছে অলপ চলপ মই তোমালোকক তাৰ পৰা বা ভালদৰে খুজি মেলি তোমালোকক ভালদৰে দি দিম লাগিলে মই তোমালোকক পিডিএফও দি দিম যাতে তোমালোকে তাৰ পৰাই পঢ়ি মেলি সব কৰিব পাৰা কাৰণ এতিয়া প্ৰপাৰ নোটছ বনাই থাকিবা আমাৰ হাতত অলপো টাইম নাই জাস্ট আমি পঢ়ি থাকিব লাগিব কনসেপ্টবোৰ ক্লিয়াৰ হৈ যাব লাগিব আৰু যিমান পাৰো প্ৰেক্টিছ কৰিব লাগিব আৰু যিমান পাৰো ৰিভিজন কৰিব লাগিব আজি মই যিমানটা টপিক পঢ়িলো সেইটো মই আজি ৰাতিয়ে শুৱাৰ আগত ৰিভিজন কৰি দিলো তো সো মোৰ সেইটো টপিক হৈ গল কালি এতিয়া মই আকৌ নেক্সট টপিকবোৰ উঠাবলৈ মই ট্ৰাই কৰিম সো এইটো কথা তো মোৰ আগতে ক্লাছ 10ত নোটছবোৰ আছিলে তো মোৰ তিনিটা নোটছ আছিলে মানে তিনিটা তেনেকুৱা নোটছ নহয় মানে ফাৰ্ষ্টৰ পৰা মই কি কৰিছিলো মই মানে সায়েন্সৰ কতো টিউচন লোৱা নাই মই জাস্ট মোবাইলৰ পৰা ইউটিউবত সাৰ্চ কৰি পঢ়িছিলো তো এইটো আছিলে মোৰ য'ত মই ক্লাছ কৰিছিলো য'ত মই ক্লাছ কৰি মই যিবোৰ নিজে বুজি পাওঁ সেইবোৰ নিকা এইটো নোটছ আছিলে আৰু মই যোনটো প্ৰশ্নাৱলী আৰু অনুশীলন লিখিছিলো সেইটো ইয়াত লিখিছিলো আৰু যোনবোৰ মোৰ মানে এমসিকিউজ আছিলে বা প্ৰিভিয়াছ ইয়াৰ্ছ কোৱেশ্চন আছিলে এইটো মই ইয়াত লিখিছিলো তো মোৰ তিনিটা কপি আছিলে য'ত মই মোৰ জীৱন যা সেইবোৰ লিখি আছিলো মানে মই ক্লাছ কৰা এটা কপি মই নিজে বা স্কুলত লিখোৱা এটা কপি তাৰপিছত এমসিকিউজ আৰু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনবোৰ এটা কপি সো তোমালোকক যোনবোৰ কোৱেশ্চন লাগে যেনেকুৱা কোৱেশ্চন লাগে মোক কবা কিবা বুজি পোৱা নাই মোক কবা মই তোমালোকক সবতে হেল্প কৰিবলৈ সাজু আছো সো তোমালোকে কিবা বুজি নাপালে মোক কবা আৰু তাৰ পাছত আহিল আমি আন্ডাৰলাইন কৰি পঢ়ো ন আমি কি কৰো মানে এটাকে আন্ডাৰলাইন কৰি পঢ়ো সিধা আন্ডাৰলাইন কৰি পঢ়ো নালাগে আন্ডাৰলাইন কৰিব নালাগে আৰু নোটছ বনাবও এতিয়া নালাগে কাৰণ যদি তুমি আগৰ পৰা নোটছ বনাই থকা নাই এতিয়া নোটছ বনোৱা একোৱে দৰকাৰ নাই তোমালোকে কি কৰিবা কিতাপত ধৰা কিবা এটা টপিক পঢ়িলা পেন লৈ বহা কিতাপৰ ওচৰতে পেন লৈ বহা আমি কিতাপটো কি কৰিম জাস্ট ক্লাছ 10 লৈকেহে কিতাপটো লাগে ন তাৰ পাছততো আমাৰ কিতাপ নালাগে সো তোমালোকে পেন লৈ বহা আৰু কিতাপৰ যোনবোৰ এইটো খালি ঠাই আছে ন তো ইয়াতে খালি ঠাই আছে ইয়াতে বা খালি ঠাই আছে সব তোমালোকৰ যিমান খালি ঠাই আছে সবতে লিখি পেলোৱা সব মানে লেতেৰা কৰি পেলোৱা এইটো নালাগে যে বহুত সাফা কিতাপ কি কৰিবা সাফা কিতাপ থৈ একো লাভ নাই জাস্ট আমাক কি লাগে ৰিজাল্টটো ভাল লাগে তো সাফা কিতাপ থবলৈ একো দৰকাৰ নাই তো তোমালোকে এনেকৈ কৰিবা আৰু কিছুমানৰ আছে কেমিকেল ৰিয়েকশ্যনবোৰ বুজি পোৱাত দিগদাৰ হৈছে সেইবোৰ তোমালোকক প্ৰেক্টিছ কৰা অতিকৈ দৰকাৰী আৰু এটা সেপাৰেট মানে নোট বনাই ল'বা য'ত তোমালোকে অকল মানে যিবোৰ ইম্পৰ্টেণ্ট ৰিয়েকশ্যনছবোৰ আছে কেমিকেল ৰিয়েকশ্যনছ সেইবোৰৰ মানে সেপাৰেট নোট বনাই ল'বা যাতে তুমি নোটটো অপেন কৰাৰ লগে লগে তাত তোমালোকৰ মানে কেমিকেল ৰিয়েকশ্যনছবোৰ আহক আৰু তোমালোকৰ এবাৰ চাওঁতে মানে মনত পৰি যায় যে এইটো এনেকুৱা টাইপৰ আৰু তাৰ পাছত আহিল ফিজিক্সৰ অংকবোৰৰ কথা তো তোমালোকে তাত মই কৈ আছো যে তোমালোক যিমান প্ৰেক্টিছ কৰা তোমালোকৰ সিমান মনত ৰব যদি তুমি এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ প্ৰেক্টিছ কৰি থাকা ন তেতিয়া নিজে ফৰ্মুলাটো মনত ৰৈ যাব আৰু কেনে ধৰণে কৰে সেইটো মনত ৰৈ যাব আৰু তোমালোক কনসেপ্টবোৰো বুজি পোৱা ৰট্টা মাৰিলে কিন্তু একো নহয় কিছুমানে কয় যে মানে ফৰ্মুলাবোৰ ৰট্টা মাৰিব লাগে কিবা বেৰত তাচি মেলি লৈ কিবা কিবি কৰে কিন্তু সেইটো কৰিব একদম দৰকাৰ নাই তোমালোকে যদি প্ৰেক্টিছ কৰি থাকা তেতিয়াহলে নিজে মানে মনত ৰৈ যাব যে এইটোৰ ফৰ্মুলা এনেকুৱা তেনেকুৱা টাইপৰ সো তোমালোকক মোৰ ক'ব লগাখিনি এইবোৰে আছিল মোৰ ক'ব লগাখিনি আৰু মই তোমালোকক এটা কথা কৈ আছো যে মোৰ ফাৰ্ষ্টৰ ভিডিঅ'টোত মানে তাৰ পিছৰ মানে বেকগ্ৰাউণ্ডটো অলপ বেয়া আছিল তো সবে বহুতে কমেণ্ট কৰিছে যে পিছৰ বেকগ্ৰাউণ্ডটো অলপ লেতেৰা কাপোৰ চাপোৰ মিলোৱা নাই তো মই কৈ আছো যে মই বহুত এলাহ মানে মোৰ বহুত এলাহ আছে তো মই তেতিয়া কি হৈছিলে মানে মই শুই উঠাৰ পাছতে মানে ভিডিঅ'টো বনাইছিলো তো কাপোৰ চাপোৰ মিলাব নাই হোৱা আৰু মোৰ জাস্ট মই ভিডিঅ'টো বনাই তোমালোকক দি দিছো আৰু তাৰ পাছত তোমালোকে কৈ আছা যে কাপোৰ লেতেৰা আছে বা কিবা আছে তো তাৰ কাৰণে মই তোমালোকক সৰি কৈছো আৰু মই আজিৰ পৰা পুৰা পিছত মানে ভাল কৰিহে ভিডিঅ' বনাম সেইটো মানে মই ক্লিয়াৰ হৈ গৈছো তাৰ পাছত মানে মোৰ মাজতে মুখৰ পৰা ওলাই গ'ল তো মই কৈ দিছো বেয়া নাপাবা তাৰ পাছত সায়েন্সৰ ইম্পৰ্টেণ্টখিনি তাৰ পাছত মই তোমালোকক চেপ্টাৰ ৱাইজ কৈ আছো তোমালোকে কিতাপটো চাই ল'বা তো ফাৰ্ষ্টৰ চেপ্টাৰটো কি আছে আমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তো ইয়াতে আমি কি কৰা মানে মেইনলিটো
আমি আৰু এটা কথা যে তোমালোকে প্ৰশ্নাৱলী আৰু অনুশীলনীটো পুৰা কৰি ল'বা কাৰণ বৰ্ডত মানে ডাইৰেক্ট যিবোৰ কুৱেশ্যন আছে সেইবোৰ উঠাই মেক্সিমাম দি দিয়ে আমাৰ সময়টো তেনেকুৱা হৈছিল যে বাহিৰা কুৱেশ্যনে বেছিভাগ আছিল ভিতৰুৱা কুৱেশ্যন ইমান নাছিল জাষ্ট MCQ কিন্তু ভিতৰৰ পৰা পঢ়িব লাগিল লং কুৱেশ্যন মেক্সিমাম পুৰা 80% পুৰা বাহিৰৰ পৰাই আহে সো তোমালোকে বাহিৰা কুৱেশ্যন প্ৰেক্টিছ কৰাৰ অতিকৈ দৰকাৰী বিশেষকৈ প্ৰশ্নাৱলী আৰু অনুশীলনীটো ভালদৰে প্ৰেক্টিছ কৰিবা আৰু তাৰ পাছত ইয়াতে মানে এইটো পেজ নাম্বাৰ 7 ইয়াতে 1.13 বিক্ৰিয়াটো উৎপন্ন হোৱা খিথিলিত চূণক দ্ৰৱত বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় তো এইটো কুৱেশ্যন MCQত আহিব পাৰে যে তলৰ পৰা কোনকেইটা বা কোনটো উৎসত বা কিহৰ দ্ৰৱক বেৰত ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় তো ইয়াত তোমালোকক চাৰিটা অপশ্যন দি দিব যে এইটো আৰু লাষ্টত বা কোনোবা অপশ্যনত দি দিব যে খিথিলিত চূণ তো তোমালোকে ইয়াৰ পৰা লিখিব খিথিলিত চূণ তো এনেকুৱা ধৰণৰ কুৱেশ্যনছ যিবোৰ আমি MCQত প্ৰেক্টিছ কৰিব লাগে সো এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকে MCQত প্ৰেক্টিছ কৰিবা তাৰ পাছত আছে কয়লাৰ দহন ইম্পৰ্টেণ্ট তাৰ পাছত পানীৰ গঠন এনেকুৱা ধৰণৰ আহে এক্সামত আহি থাকে তো এইবোৰ তোমালোকে চাবা তাৰ পাছত আছে যে বিক্ৰিয়া সংযোজক বিক্ৰিয়া বিযোজক বিক্ৰিয়া এনেকুৱা ধৰণৰ তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া এনেকুৱা ধৰণৰ কিছুমান বিক্ৰিয়া আছে যাৰ তোমালোকে ডেফিনেশ্যন মুখস্থ কৰাটো অতিকৈ দৰকাৰী সো ডেফিনেশ্যন তোমালোকে সেইবোৰ মনত থৈ যাবা আৰু সায়েন্সৰ এক্সামত মানে এনেকুৱা ধৰণৰে কুৱেশ্যন আহিব আৰু যদি তোমালোকক কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে তেতিয়াহ'লে মোক ক'বা কাৰণ ভিডিঅ'টো লং হৈছে নহ'লে মই তোমালোকক আৰু ইম্পৰ্টেণ্টবোৰ কৈ দিলোঁ হয় আৰু মেইন কথা তোমালোকে কি শিকিলা সেইটো যোনটো মানে কিতাপৰ লাষ্টত থাকে ন তোমালোকে কি শিকিলা বুলি তাৰ পৰা পুৰা পঢ়ি যাবা কাৰণ তাৰ পৰাও মেক্সিমাম দিয়ে হা সেইটো পঢ়িবা অনুশীলনী পঢ়িবা আৰু প্ৰশ্নাৱলী পঢ়িবা এই কেইটা বহুত মেইন যদি তোমালোকে ভিতৰুৱা কুৱেশ্যন নকৰিও যদি এই কেইটা কুৱেশ্যনছ কৰা ন তেতিয়াহ'লে তোমালোকে বেসিক মাৰ্কখিনি পুৰা ভালদৰে উঠাই ল'বলৈ পাৰিবা আৰু খালি MCQত বাদ কাৰণ MCQটো ভিতৰুৱা কুৱেশ্যন কৰিবই লাগিব আৰু MCQত কি আহে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ আহে সো তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰো কৰি যাবা তো মোৰ ক'ব লগাখিনি সায়েন্সৰ ক্ষেত্ৰত ইমানেই আছিল আৰু তোমালোকক যদি কোনোবা সাবজেক্টতো অসুবিধা হৈছে তো মোক কমেণ্টত জনাবা তোমালোক বহুতে সায়েন্সৰ কথা কৈছা কাৰণে মই আজি সায়েন্সৰ ওপৰত মানে ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো অলপ লং হৈছে নহ'লে মই তোমাক আৰু মানে ইম্পৰ্টেণ্টবোৰ দিলোঁ হয় আৰু ডায়েগ্ৰামবোৰো দিলোঁ হয় মই সো ডায়েগ্ৰামবোৰক যদি তোমালোকক লাগে তেন্তে মই ইম্পৰ্টেণ্ট ডায়েগ্ৰামবোৰ বেলেগ এটা ভিডিঅ'ত বনাবলৈ ট্ৰাই কৰিম যদি তোমালোকক লাগে তেন্তে মোক কমেণ্ট বক্সত জনাবা ওকে থেংক ইউ আৰু সকলোকে মোৰ পৰা শুভেচ্ছা থাকিল যে এক্সামটো ভালকৈ দিবা আৰু আমি হৈ চবে মিলি ভালটো কৰিমেই এক্সাম ন সেইটোতো খাটাং কথা কাৰণ তোমালোকে ভালকৈ পঢ়ি আছা আৰু নাপাহৰিবা যে আমি ডেইলি টাৰ্গেটছ বনাব লাগিব গ'লসমূহ এচিভ কৰিব লাগিব আৰু বিশেষ এটা কথা নিজৰ ওপৰত বিশ্বাস থ'ব লাগিব যদি তুমি নিজৰ ওপৰত বিশ্বাস ৰাখা তেতিয়া আমি সব গ'লে এচিভ কৰিব পাৰিম অকল মেট্ৰিকৰ এক্সাম বুলিয়ে নহয় তুমি যদি নিজৰ ওপৰত বিশ্বাস ৰাখা তেতিয়া সব গ'লে এচিভ কৰিব পাৰিবা ওকে থেংক ইউ